আমাৰ ৰাজ্য চৰকাৰৰ বাজেটত এইবাৰ আমি এটা সিদ্ধান্ত কৰিছিলোঁ যে এনেকুৱা যদি ডেকা ল'ৰা আৰু ছাত্ৰ ছাত্ৰী বিশেষকৈ অসমৰ বাহিৰত যদি তেওঁলোকৰ মৃত্যু হয় তেওঁলোকৰ শৱদেহ সন্মান সহকাৰে আমি অসমলৈ উভতাই আনিম। আজি ৰাজ্য চৰকাৰৰ কেবিনেটে শ্ৰদ্ধাঞ্জলি নামে এখন আঁচনিৰ অনুমোদন জনায়। এই আঁচনিখনৰ দ্বাৰা অসমৰ বাহিৰত কাম কৰিবলৈ যোৱা যুৱক যুৱতী অথবা ছাত্ৰ ছাত্ৰীসকলৰ মৃত্যু হ'লে তেওঁলোকৰ মৃতদেহ সন্মান সহকাৰে ৰাজ্য চৰকাৰৰ খৰচত উভতাই লৈ অহা হ'ব। অৱশ্যে হস্পিটালত ট্ৰিটমেণ্টৰ কাৰণে যি ট্ৰিটমেণ্ট কৰিব যায় তেনেকুৱা ধৰণে ৰোগীৰ মৃত্যু হ'লে এই আঁচনিখনৰ সুবিধা নাপাব। এই আঁচনিখন অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চে চোৱা চিতা কৰিব। এই বছৰ আমি আঁচনিখন নোহোৱাকৈ প্ৰায় 15টা এনেকৈ মৃত শৰীৰ অসমলৈ উভতাই আনিছিলোঁ। কিন্তু এতিয়া 112 নম্বৰত গাৰ্জেনে ফোন কৰি দিলে SBয়ে ডিটেইলছ গ্ৰহণ কৰিব আৰু স্পেচিয়েল ব্ৰাঞ্চৰ এজন DIGৰ এই দায়িত্ব থাকিব। তেওঁ মৃতদেহটো সন্মান সহকাৰে উভতাই লৈ অহাৰ বাবে কাম কৰিব। এই শ্ৰদ্ধাঞ্জলি নামৰ আঁচনিখন যিখন আমি অসম চৰকাৰৰ এই বছৰৰ বাজেটত আমি উল্লেখ কৰিছিলোঁ তাক আজি কেবিনেটে অনুমোদন জনায়। এই সিদ্ধান্তটো দেখি মই বৰ আশ্চৰ্যবোধ কৰিছোঁ। আমাৰ দলৰ ফালৰ পৰা আমি উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ। মৃতদেহ কিয় জীৱিত মানুহবোৰক উভতাই নানে কিয়? আমি পূৰ্বৰে পৰা কৈ আছোঁ যে অসমত এমুঠি ভাতৰ বাবে হাহাকাৰ কৰি থকা নিবনুৱা যুৱক যুৱতী লক্ষ লক্ষ যুৱক যুৱতীয়ে অসমৰ বাহিৰত বিভিন্ন ৰাজ্যত কৰ্মৰত হৈ আছে, চকীদাৰ চিকিউৰিটি আদি চাকৰিত নিয়োজিত হৈ আছে। এই দক্ষিণ ভাৰতৰ বা উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত অসমৰ যিসকল নিবনুৱা যুৱক যুৱতীয়ে পেটৰ ভাতমুঠিৰ বাবে সংস্থাপন বিচাৰি গৈছে আৰু তাত তেওঁলোকে বহু যুৱক যুৱতী মৃত্যুবৰণ ঘটিছে। এই সম্পৰ্কত আমি আমাৰ দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে বহুবাৰ কৈছিলোঁ যে এইসকল যুৱক যুৱতী উভতাই আনিব লাগে। অসমত তেওঁলোকৰ কৰ্মস্থলী নিৰ্মাণ কৰিব লাগে, কৰ্মস্থলী সৃষ্টি কৰিব লাগে আৰু তেওঁলোকক কামত নিয়োগ কৰিব লাগে। কাৰণ চকীদাৰ চিকিউৰিটি বা বিভিন্ন ধৰণৰ সেই ধৰণৰ কম বেতনৰ চাকৰি কৰিবলৈ যিসকল যুৱক যুৱতী অসমৰ বাহিৰলৈ গৈ আছে, লক্ষ লক্ষ যুৱক যুৱতী, প্ৰতিখন গাঁৱৰ যুৱক যুৱতী গৈছে। আমি গাঁওবোৰত যেতিয়া ঘূৰোঁ আমি এই দুৰ্ভাগ্যজনক প্ৰতিচ্ছবিখন দেখা পাওঁ। সেইসকল যুৱক যুৱতী কিমান কৰ্মযোগী যে তেওঁলোকে বহিৰাজ্যত গৈ চকীদাৰ চিকিউৰিটি কৰি আছে, তেওঁলোকে যথেষ্ট শ্ৰম কৰিব পাৰে। সেইসকল যুৱক যুৱতীক যদি আমি অসমলৈ উভতাই আনো আৰু তেওঁলোকক যদি কৰ্মক্ষেত্ৰ সৃষ্টি কৰি দিওঁ, তেওঁলোকক যদি উৎপাদনশীল কামত অসমত আমি ব্যৱহাৰ কৰোঁ, তে সেইসকলৰ দ্বাৰা অসমত যথেষ্ট উৎপাদনশীলতা বৃদ্ধি পাব, গ্ৰাম্য অৰ্থনৈতিক বিকাশৰ পথ সুগম হ'ব। কিন্তু চৰকাৰে সেই কামটো কৰা নাই। চৰকাৰে সিদ্ধান্ত লৈছে সেইসকল যুৱক যুৱতীৰ যদি দুৰ্ভাগ্যজনক মৃত্যু হয় তেওঁলোকৰ নশ্বৰ দেহবোৰ সন্মান সহকাৰে অসমলৈ উভতাই আনিব। আমি আজি আমাৰ অসম জাতীয় পৰিষদ দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই কথাটো ক'ব বিচাৰিছোঁ যে সেইসকলৰ নশ্বৰ দেহ উভতাই নানিব, তেওঁলোকক জীৱিত কালত উভতাই আনক, কৰ্মক্ষেত্ৰ সৃষ্টি কৰক, তেওঁলোকক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক। কাৰণ কৰ্মক্ষেত্ৰ সৃষ্টি কৰিব পৰা যথেষ্ট ব্যৱস্থা অসমত আছে। যদি দুগ্ধ উৎপাদনত অসমক স্বাৱলম্বী কৰিবৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে অতি ভাল কথা। কিন্তু দুগ্ধ উৎপাদনত প্ৰকৃতাৰ্থত যদি অসমক স্বাৱলম্বী কৰিব লগা হয় তেনে ক্ষেত্ৰত অসমত বহু দুগ্ধ সমবায় সমিতি আছে, সীতা জখলা সদৃশ বা বহুজন ব্যক্তিয়ে পেছাগতভাৱে বৃত্তিগতভাৱে গোপালনক জীৱিকা হিচাপে অৰ্থ উপাৰ্জনৰ পথ হিচাপে বাছি লৈ কাম কৰি আছে দীৰ্ঘকাল ধৰি। সেইসকলক উৎসাহিত কৰিব লাগে। এজন ব্যক্তিক 50 লাখ টকা ৰাইজ সাহায্য দিয়াতকৈ যদি 5জনীয়া 4জনীয়া এটা গোট গঠন কৰি
তেওঁলোকক যদি এটা এটা গোটক 10 লাখকৈ টকা দিলেহেঁতেন 50 লাখ টকাত এজন ব্যক্তি উপকৃত হোৱাতকৈ সেই 50 লাখ টকাত পাঁচজনকৈ 5টা গ্ৰুপত 25জন যুৱক যুৱতী উপকৃত হ'লহেঁতেন। গতিকে সেই কৰ্ম কৰাৰ সুবিধা আছিল, সেই ব্যৱস্থা লোৱাৰ গ্ৰহণ কৰাৰ সুবিধা আছিল। আমি চৰকাৰৰ এই শ্ৰদ্ধাঞ্জলি নামৰ যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তৰ আমি দুৰ্গুৰ প্ৰতিবাদ কৰিছোঁ। বিশেষকৈ কৰ্মৰ খাতিৰত পেটৰ ভাতমুঠিৰ দায়ত বহিৰাজ্যত কাম কৰি থকা যুৱক যুৱতীসকলৰ ক্ষেত্ৰত নশ্বৰ দেশ উভতাই অনাৰ সিদ্ধান্তৰ বিপৰীতে তেওঁলোকক জীৱিত অৱস্থাত উভতাই আনি অসমত কৰ্মক্ষেত্ৰ সৃষ্টি কৰি কামত লগাব লাগে, সেই দাবী উত্থাপন কৰিলোঁ। আৰু এটা কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ, যদি কেতিয়াবা শাসন ব্যৱস্থাৰ অংশীদাৰ হোৱাৰ আমাৰ দলে সুবিধা পায়, আমি অগ্ৰাধিকাৰ ভিত্তিত অসমৰ বাহিৰত কৰ্মৰত যুৱক যুৱতীসকলক অসমলৈ উভতাই আনি তেওঁলোকৰ পেটৰ ভাতমুঠি মোকলাব পৰাকৈ, তেওঁলোকৰ পৰিয়ালটো পোহপাল দিব পৰাকৈ অসমত কৰ্মক্ষেত্ৰ সৃষ্টি কৰাৰ বাবে আমি পৰিকল্পনা যুগুতাইছোঁ। আৰু এইটো আমাৰ অগ্ৰাধিকাৰ ভিত্তিত আমি কাম কৰিবৰ বাবে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এইটো আমাৰ দলৰ অংগীকাৰ যে অসমৰ বাহিৰত কৰ্মৰত যুৱক যুৱতীসকলক আমি অসমলৈ উভতাই আনি কৰ্মক্ষেত্ৰ সৃষ্টি কৰি অসমত তেওঁলোকৰ কাম আমি স্বনিৰ্ভৰশীল হোৱাৰ সুবিধা প্ৰদান কৰিম।